Hey guys, welcome back to my new video guys. तो आज আমি আইছো নলবাৰী ৰাখছা বলে ইফালে মই আইছো ভিৰ মানে বহুত ভিৰ সাইডে দি যাব লাগে কৈ আছিল তাতে চাই থাকক আপোনালোকে ইফালে মূৰ্তি কিটা চাইছো মানে মানুহ একদম ভিৰ আৰু অলপ কম কবলৈ গলে ভিৰটো এতে তো চাই থাকক গাইজ ইফালে অলপ কম ইফালে ফ্ল্যাগ গিটা বলে 91 টা আছে হেনকা শুনা পাইছো আৰু ইফালে দাদা আৰু ৰিসব যাই আছে তো এতে অলপ ঠান্ডা লাগছি কিন্তু ভিৰটো আছে বহুত আৰু দেখাইছো গাইজ সো গাইজ তো এতে দেখা গৈছে আমাৰ বৃন্দাবনৰ দৃশ্যটো দেখাইছে ৰাধা কৃষ্ণ আছে আৰু এফালে নদী দেখাইছে বান্দৰ দেখাইছে আৰু বহুত ভাল লাগিছে নলবাৰী ৰাখটো চাই কেনে তো জনা আহা নাই এতিয়াও আহিব পাৰে চাবলৈ ৰাখটো চাই আছো আমি ভালকে বহুত ভিৰ মানে শুনা নাপায় কাষৰ জনৰ কথাই আৰু এটা দৃশ্য দেখাই আছো ৰব আপোনালোকক গাইজ শ্ৰীকৃষ্ণ সৰুকালত লৈ যোৱা সাগৰ ওপৰ দি নেকি আৰু গাইজ এইটো চবচে খাতাৰনাক ৰাইড আছিল যিটো সুনামি নাম আছিল ৰাইডটো একদম ডেঞ্জাৰাছ আৰু একদম মোৰ চুৰ ঘূৰাই যায় কেইটা বেলে মানে বমিও কৰি দিছে ৰাইডটো উঠি কিনে আৰু পিছফালে নাৱৰ ৰাইডটো আছে ইফালে মই আছো দাদা আছে আৰু সকলো আছে দেখাইছো তো গাইছ ইয়াত দাদা আৰু বৰ্মা পিছফালে আৰু ৰিসব ইফালে ষ্টেজ আছে ডাঙৰ সাইজ একদম ইন্টাৰনেশনাল ষ্টেজ নিচিনা যোৱাবাৰ হেমা মালিনী আহিছিলে ইফালে তো গাইজ ভিৰ এতেও আছে এতেও কম নহয় ভিৰটো মৰটো পুৰা এতে ঠাণ্ডা লাগি আছিল অলপ হাফ জেকেট পিন্ধি আহিছিলো গাইজ লগ পাইছো বেলেগ ভিডিঅ'ত তো আজিৰ কাৰণে বাই